মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ এটা গুৱাহাটীবাসীৰ বাবে ভাল দিন। নতুনকৈ নিৰ্মাণ হৈ থকা যিখন মেডিকেল কলেজ গুৰুচৰণ নাৰ্ছিং হোমৰ সমীপত আগত টিবি হস্পিটাল আছিল, তাৰ পৰা পোনে পোনে নেশ্যনেল হাইৱেলৈকে গড়ভাঙা পথৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণ হ'ব। চাইকেল ফেক্টৰীলৈকেও তাৰ পৰা আমি ওলাই যাব পাৰিম আৰু লাল গণেশলৈকেও আমি সেই উৰণীয়া সেতুখনৰ ওপৰেদি আমি যাব পাৰিম। এটা বহুদিনীয়া ভাবি থকা এটা প্ৰকল্প, ৩৭৪ কোটি টকা ব্যয় কৰি এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব আৰু অহা ৩ বছৰৰ ভিতৰত আমি ইয়াক সমাপ্ত কৰিম। ইয়াৰ লগতে পৌৰ নিগমেও আজি কেইবাটাও কমিউনিটি হল, শ্মশান, কবৰস্থান আৰু পাব্লিক টয়লেট তেওঁলোকে নিৰ্মাণ কৰিছিল। সেই আঁচনিবোৰো আমি শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ পিছত মই শিৱসাগৰলৈকে যাম। আজি শিৱসাগৰতো ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ যি আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা কৰিছিল, তাৰো কাম আজিৰ পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী 4 তাৰিখে আহিব। তেখেতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা কৰিব। প্ৰকল্পখিনি চূড়ান্ত পৰ্যায়ত বৰ্তমান আছে, উদ্বোধনো কৰিব। অহা 2 তাৰিখে অৰ্থাৎ অহাকালি মই আপোনালোকক সাংবাদিক মেল পাতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনকেইটা আঁচনি আধাৰশিলা কৰিব, কোনকেইটা শুভ উদ্বোধন কৰিব তাৰ বিষয়েও ক'ম আৰু আঁচনিকেইটা আপোনালোকক সন্মুখত মই দেখুৱাই দিম। তেখেতে খানাপাৰাত এখন ৰেলী কৰিব। ৰেলীৰ জৰিয়তে সমাৱেশতে আঁচনিকেইটাৰ শুভ উদ্বোধন কৰিব। देखिए, आज हमारा गुवाहाटी का एक बहुत ही बेस्ट रोडों का ऊपर एक 3 किलोमीटर का एक फ्लाईओवर का निर्माण का काम शुरू हुआ है आज से। उनका साथ साथ म्यूनिसिपैलिटी का द्वारा लिया कोई परियोजना का उद्बोधन हुआ है। और अभी मैं शिवसागर जाऊंगा। शिवसागर में असम का जो हमारा रंगघर है, जो हमारा ट्रेडिशन को रिफ्लेक्ट करता है, हमारा सांस्कृतिक परंपराओं को रिप्रेजेंट करता है, उनका भी सौंदर्यवर्धन का काम आज से शुरू होने जा रहा है। ये 61 जो हो रहा है হয়। আমাৰ সেই অভিযানটোত আমাৰ বিভিন্ন কাৰ্যকৰ্তাই গাঁৱত গৈ একোটা দিন তেওঁলোকে অতিবাহিত কৰিব।